নমস্কাৰ দোস্ত HBৰ অন্য এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আকছো মই আজি ব্লগটো কেনেকৈ ষ্টাৰ্ট কৰো আপোনালোকক জনাই যাও আজি মই হাঁহ আৰু কোমৰাৰ ৰেচিপি বনাব ট্ৰাই কৰিম আপোনালোকক দেখাই যাও কেনে হয় কব কমেন্ট কৰিব যদি ভাল হয় লাইক শেয়াৰ এণ্ড কমেন্ট সাবস্ক্ৰাইব কৰি দিব চেনেলটো আহকচোন ব্লগটো মই আৰম্ভ কৰোঁ আপোনালোকে চাই যাওক হাঁহৰ মাংস সাফা কৰাটো মেইন যদি হাঁহৰ মাংসটো সাফাটো ভাল নহয় তেতিয়া টেষ্টি নহব কিন্তু বহুত প্ৰবলেম হয় এতিয়া আৰু পোৰাটো মেইন হাঁহৰ মাংস যেতিয়ালৈকে হাঁহৰ পৰা তেল ওলাই নাযায় তেতিয়ালৈকে পুৰি থাকক নিজে নিজে তেল ওলাই যাব তেতিয়া খাই টেষ্টি পাব এই আমাৰ মনোদাক মই পুৰিব দিছো বৰ সুন্দৰকৈ পুৰিছে আপোনালোকে চাই যাওক এনেকৈ কৰিব মই আজি গেছত কৰা নাই জুইতে বনাব ট্ৰাই কৰিলোঁ এয়া মই দেউতা আছে মনোদা আছে দুটাকে হাঁহ কাটিব দিছোঁ এয়া মই কেৰাহীটো বহাই দিলোঁ ফাৰ্ষ্টে শুকান জলকীয়া দিলোঁ অলপ ফ্ৰাই হোৱাৰ পাছত মই দিলোঁ তেজপাত ঘৰৰে তেজপাত হয় অলপ পাছত গৰম মছলা দিলোঁ গোটা তাৰ পাছতে মই পিঁয়াজ দিলোঁ যাতে ভালকৈ ভাজা লাগে পিঁয়াজটো ভালকৈ ভাজা লগাৰ পাছত মাংসখিনি বহাই দিলোঁ এতিয়া মাংসখিনি যেতিয়ালৈ অলপ ভাজা নালাগে তেতিয়ালৈ মই ইয়াতে মছলা নিদিওঁ মই লৰাই আছোঁ আপোনালোকে চাই যাওক অলপ নিমখ দিলোঁ এয়া মাংসটো ভাজা লাগিছে আপোনালোকে ভাজা লগাটো গম পাব বঢ়িয়া কালাৰ আহি যাব মাংসটো ভাজা লাগিলেহে টেষ্টি হয় যদি ভাজা নালাগে তেতিয়া টেষ্টি নহব কিন্তু মই বিয়াত খৰ একদম ইমান খৰ নহয় ৰান্ধনি কষ্টা একে লৰাই আছোঁ আপোনালোকৰ সাৱধান কষ্টা যদি বেছিকৈ লৰাই তেতিয়াহ'লে পুৰি যোৱা চান্স থাকে ভালকৈ ভাজা লগাৰ পাছত মই আদা নহৰুৰ পেষ্টটো দিলোঁ অলপ বেছিকৈ দিছোঁ আদা নহৰু পেষ্টটো অলপ বেছি দিব লাগে আপোনালোকে চাই ল'ব যদি ভাজা লাগে কালাৰটো বৰ সুন্দৰ আহে তাৰপিছত মছলাবিলাক অলপ দিলোঁ নিমখ দিলোঁ তাৰপিছত মই হালধি দিলোঁ যিখিনি দিব আছিল আপোনালোকে হালধিটো আগতীয়াকৈ নিদিব যদি আপোনালোকে আগতীয়াকৈ হালধি দিয়ে তেতিয়াহ'লে তলাত লাগিব যদি আপোনালোকে তলাত লাগে তেতিয়াহ'লেতো খাইটো টেষ্টি নাপাব ভাজাটো কমকৈ লাগিব সেইকাৰণে মই হালধিটো দেৰিকৈ দিছোঁ লাষ্টত ভাজা লগাৰ পাছতহে দিছোঁ মানে হালধি মছলাবিলাক দি আছোঁ আমাৰ ইয়াতে বনিয়াপাৰাত নিজদাহিত আজি মানে দৌল উৎসৱ আছে সেই বুলিয়ে আৰু হাঁহ আনিলোঁ 3টা অলপ আলহীও মাতিছোঁ আলহীও আহিছে বাৰু কিন্তু হাঁহকেইটা অলপ লছ হৈছে বাৰু হ'লেও হাঁহটো হাঁহে হয় হাঁহ মেইন টেষ্টি যিমানে যি নকওক সেইবাবে অলপ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আপোনালোকক দেখালোঁ এতিয়া মই পানী দিয়াৰ আগত ৰেড চিলি অলপ দিছোঁ যাতে কালাৰটো ভালদৰে আহে এতিয়া মই পানী দিম পানী মাৰোঁতে এতিয়া মই পানী দিলোঁ পানী দিয়াৰ পাছত 1 ঘণ্টা বহাই থ'ম 1 ঘণ্টাৰ পাছত মই ইয়াক নমাই দিম মানে খাব পৰা হৈ যাব আৰু আপোনালোকে এনেকৈ বনাওক জুইত বনাব টেষ্টি হ'ব খাই চালোঁ টেষ্টি কৰি চালোঁ মজা হৈছে